হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে ইমৰান আছাম অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম। মই যি টাৰ্গেট 12কে আছাম জিকে চিৰিজ আৰম্ভ কৰিছোঁ, তাৰে আজি পাৰ্ট 9 ক্লাছ। আজি আমি টপ 20 কুৱেশ্যন আলোচনা কৰিম আৰু 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। গতিকে বোলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন নম্বৰ 2, কোন চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, 1921 চনত। 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, অসমৰ প্ৰথম ছাত্ৰ সংগঠনটোৰ নাম কি আছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, অসম ছাত্ৰ সন্মিলন। অসমৰ প্ৰথম ছাত্ৰ সংগঠনটোৰ নাম আছিল অসম ছাত্ৰ সন্মিলন। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন নম্বৰ 4, জোনাকী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, 1889 চনত। জোনাকী আলোচনীখন 1889 চনত প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 5, বাঁহী আলোচনীৰ প্ৰথমজন সম্পাদক কোন আছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, লক্ষ্মীনাথ বেজবৰুৱা। বাঁহী আলোচনীৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 6, গুৱাহাটীত অৱস্থিত নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰটো নিৰ্মাণ কৰিছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 7, লতা কটা ৰণ তলৰ কোনজন ৰজাৰ লগত জড়িত? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ৰাজেশ্বৰ সিংহ। লতা কটা ৰণ ৰাজেশ্বৰ সিংহৰ লগত জড়িত। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন নম্বৰ 8, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ইন্দিৰা গোস্বামী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা আছিল ইন্দিৰা গোস্বামী। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন নম্বৰ 9, ভাৰতৰ মাজেৰে বৈ যোৱা দীৰ্ঘতম নদীখনৰ নাম কি? অপশ্যন এ ব্ৰহ্মপুত্ৰ, অপশ্যন বি গংগা, অপশ্যন চি কাবেৰী আৰু অপশ্যন ডি আছে মানা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, গংগা। ভাৰতৰ মাজেৰে বৈ যোৱা দীৰ্ঘতম নদীখনৰ নাম হ'ল গংগা নদী। নেক্সট কুৱেশ্যন নম্বৰ 10, চান্দৱী বিল কোন চনত হোৱা ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, 1897 চনত। 1897 চনত হোৱা ভূমিকম্পৰ ফলত চান্দৱী বিলৰ সৃষ্টি হৈছিল। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন নম্বৰ 11, অসমৰ মুঠ মাটিকালি কিমান? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, 78,438 বৰ্গ কিলোমিটাৰ। অসমৰ মুঠ মাটিকালি হ'ল 78,438 বৰ্গ কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। নেক্সট কুৱেশ্যন নম্বৰ 12, কোন চনত গান্ধীজীয়ে গুজৰাটত সাবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, 1915 চনত। 1915 চনত গান্ধীজীয়ে গুজৰাটত সাবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, প্ৰথম অসমীয়া ধৰ্মমূলক ছবিখনৰ নাম কি? অপশ্যন এ সতী বেউলা, অপশ্যন বি জয়মতী, অপশ্যন চি ৰঙা পুলিচ আৰু অপশ্যন ডি আছে কলাহল। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, সতী বেউলা। প্ৰথম অসমীয়া ধৰ্মমূলক ছবিখনৰ নাম হ'ল সতী বেউলা। নেক্সট কুৱেশ্যন নম্বৰ 14, ভাৰতৰ সমাৰ বুলি কাক কোৱা হয়? অপশ্যন এ চাণক্য, অপশ্যন বি সৰুদাস, অপশ্যন চি তুলসী দাস আৰু অপশ্যন ডি আছে কালিদাস। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, কালিদাস। কালিদাসক
ভাৰতৰ সমাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 15 2024 চনৰ দাদা চাহেব ফাল্কে বঁটা কাক প্ৰদান কৰা হৈছে? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, মিথুন চক্ৰৱৰ্তী। 2024 চনৰ দাদা চাহেব ফাল্কে বঁটা মিথুন চক্ৰৱৰ্তীক প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 16 অসমত সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখন ক'ত অৱস্থিত? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, মিকিৰ পাহাৰ। অসমত সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম হ'ল মিকিৰ পাহাৰ। পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন নম্বৰ 17 তলৰ কোনখন জিলাই মিজোৰামৰ সৈতে সীমা ভাগ বতৰা নকৰে? অপশ্যন এ চিৰাং, অপশ্যন বি কৰিমগঞ্জ, অপশ্যন চি কাছাৰ আৰু অপশ্যন ডি তিনিচুকীয়া। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, তিনিচুকীয়া। তিনিচুকীয়া মিজোৰামৰ সৈতে সীমা ভাগ বতৰা নকৰে। নেক্সট কুৱেশ্যন নম্বৰ 18 শেহতীয়াকৈ স্বীকৃতি লাভ কৰা অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন দিয়া চাৰিটা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, চিকলা জলৌ ৰাষ্ট্ৰীয় উদ্যান। চ' অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হয় চিকলা জলৌ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন নম্বৰ 19 হৰপ্পা কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ মহেঞ্জোদাৰো, অপশ্যন বি তাপ্তি, অপশ্যন চি ৰবি আৰু অপশ্যন ডি চেনাব। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ৰবি। হৰপ্পা ৰবি নদীৰ পাৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম আৰু আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20 ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ আহমেদাবাদ, অপশ্যন বি গুজৰাট, অপশ্যন চি মুম্বাই আৰু অপশ্যন ডি দিল্লী। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, আহমেদাবাদ। ইছৰোৰ মুখ্য কাৰ্যালয় আহমেদাবাদত অৱস্থিত। চ' যদি ক্লাছটো ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিবা আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা।